নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত। আৰু ঢেকিয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ঠিকাভিত্তিক কৰ্মচাৰীসকলে বিগত কেইবাদিনৰ পৰা নিজৰ দাবী লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰ পিছতো যেন এইসকল কৰ্মচাৰীৰ খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ তথা চৰকাৰৰ। আৰু আজি এনেদৰেই প্ৰতিবাদ অব্যাহত ৰাখিছে তেখেতলোকে যোৱা 11 তাৰিখৰ পৰা 11 নৱেম্বৰ 2025 তাৰিখৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিল। আৰু তেখেতলোকে চৰকাৰলৈ অনুৰোধ জনাইছিল তেখেতলোকৰ যিসমূহ দাবী, এই দাবীসমূহ অতি শীঘ্ৰে চৰকাৰে পূৰণ কৰিব লাগে। যদিও এইসকল ঠিকাভিত্তিক কৰ্মচাৰীৰ কথা এবাৰো শুনিবলৈ আহৰি নহ'ল চৰকাৰ বা জনপ্ৰতিনিধিৰ। ইয়াকে লৈ আজি তেখেতলোকে ক্ষোভ প্ৰকাশ কৰিছে আৰু আজিও এনেদৰে প্ৰতিবাদ অব্যাহত ৰাখিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ দৃশ্য। আৰু ঢেকিয়াজুলি উন্নয়ন খণ্ডৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যিসকল ঠিকাভিত্তিক কৰ্মচাৰী, এই কৰ্মচাৰীসকলে আজিও এনেদৰে প্ৰতিবাদ অব্যাহত ৰাখিছে। আৰু হাতে হাতে তেখেতলোকে প্লে কাৰ্ড লৈ তেখেতলোকৰ যিসমূহ দাবী, এই দাবীসমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যৰে এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। আৰু এনেদৰেই এইসকলে এতিয়া নিজৰ অধিকাৰ বিচাৰি, নিজৰ প্ৰাপ্য বিচাৰি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে। আৰু যিসকল প্ৰতিবাদকাৰী আছে বা যিসকল ঠিকাভিত্তিক কৰ্মচাৰী আছে তেখেতলোকৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে যোৱা 11 নৱেম্বৰ 2025 তাৰিখৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল, কিন্তু আজিও ইয়াৰ কোনো সমাধান নহ'ল, কোনো ধৰণৰ সঁহাৰি নিদিলে চৰকাৰ প্ৰশাসনে। নমস্কাৰ। পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ যি ঠিকাভিত্তিক কৰ্মচাৰী আছে তেখেতসকল প্ৰায় 2008-9 চনতে নিযুক্তি পাইছিলে। কিন্তু আজি বিগত 16-17 বছৰে তেনেই নিম্নতম পাৰিতোষিকত আমি কামবোৰ আগবঢ়াই আছোঁ। চৰকাৰৰ যি অভিলাষী আঁচনি আছে, PMAY যি মহাত্মা গান্ধী এনৰেগা যিখন আইন আছে, NSCP মানে আছে, বিধৱা পেঞ্চন আছে, তাৰ উপৰি আমি সময় যিবোৰ ইলেকশ্যন আহে ইলেকশ্যন ডিউটি, বানপানীৰ ডিউটি, ক'ভিড ডিউটিৰ সময়ত আমি ক'ভিড ডিউটি কৰিছোঁ। আৰু আমাৰ যি ভোটাৰ তালিকা সংশোধন আছে সেই সংশোধনৰ কামতো আমি কাম কৰিব লাগে। আমাৰ যেনেকৈ অমৃত কলহ আহিল, আমাৰ খেল মহাৰণ আহিল, আমাৰ সংগীত মহাৰণ আহিল, যিমানসমূহ অভিলাষী আঁচনি আছে চৰকাৰৰ দ্বাৰা আমি পঞ্চায়তৰ যিসকল আমি কৰ্মচাৰী আছোঁ এই কৰ্মচাৰীসকলে আমি তাক ৰূপায়ণ কৰি আছোঁ। কিন্তু অতি পৰিতাপৰ বিষয় যে আমাৰ যি এই অসমত DPM, ADPM, এগ্ৰিডিটেড ইঞ্জিনিয়াৰ, GPC, GRS, কম্পিউটাৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট, যি সদৌ অসমত 8,000 কৰ্মচাৰী আছে, এই 8,000 কৰ্মচাৰীক কিন্তু তেনে নিম্নতম বেতনৰ দ্বাৰা আমাক কামবোৰ কৰি আছে। আমি বিগত দিনবোৰত আমি যথেষ্ট আবেদন নিবেদন জনাইছিলোঁ, কিন্তু আমি কোনো ফলপ্ৰসূ উত্তৰ আমি নাপালোঁ। তাৰ দ্বিতীয়তে আজি বিগত 4-5 বছৰ ধৰি আমি বিভাগীয় মন্ত্ৰী মহোদয়ক আমি আবেদন নিবেদন কৰিছিলোঁ আৰু আমাৰ যি 4 দফীয়া আমাৰ দাবী চনদ আছে এই দাবী চনদ তেওঁলোকক আগবঢ়াইছিলোঁ। আৰু তেখেতে আমাক প্ৰায় অক্টোবৰ মাহতে, এই 25 চনৰ অক্টোবৰ মাহতে আমাৰ যিসমূহ সমস্যা আছে এই সমস্যাসমূহ সমাধানৰ আমাক কথা দিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে অক্টোবৰ মাহ পাৰ হৈ গ'ল, কিন্তু আমাৰ এই দাবীসমূহ তেওঁলোকে কোনো আমাক সদ ইচ্ছা বা আমাক উপযুক্ত স্থান নিদিলে। গতিকে আমি বিগত 11 তাৰিখৰ পৰা আমি শান্তিপূৰ্ণভাৱে আমি অৱস্থান ধৰ্মঘট ও কৰ্মবিৰতি পালন কৰি আহিছোঁ আৰু এই অনিৰ্দিষ্ট কাললৈকে চলি যাব। আৰু আমাৰ যি প্ৰাপ্যবোৰ আছে এই প্ৰাপ্যবোৰ নোপোৱালৈকে আমাৰ ঊৰ্ধ্বতম যি আমাৰ কমিটি আছে তেখেতসকলৰ নিৰ্দেশমৰ্মে আমি এই কাৰ্যসূচীসমূহ আমি আগুৱাই লৈ যাম। এইখিনিতে আপোনাৰ মাধ্যমেৰে আমি মাননীয় অসমৰ যি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া আছে তেখেতক আমি কৰজোৰে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে আমাৰ যি ন্যায্য প্ৰাপ্তি বা নিম্নতম যি সাধাৰণ দাবী, এই 4টা দাবী যাতে তেখেতে পূৰণ কৰি দিয়ে। তাৰে প্ৰথম দাবীটো হ'ল যে আমাৰ চাকৰিটোৰে সুনিশ্চিতকৰণ নাই। SSA বা NRHMৰ দৰে আমাক যি 60 বছৰলৈকে চাকৰিটো সুনিশ্চিতকৰণ এইটো আমাক দিব লাগে। আৰু বৰ্তমান আমি যি নিম্নতম পাৰিতোষিক পাই আছোঁ এই পাৰিতোষিকৰ লগত এককালীন আৰু 30,000 টকা সংলগ্ন কৰি আমাৰ বেতনৰ ব্যৱস্থাটো কৰিব লাগে। আৰু অন্য বিভাগৰ দৰে যিসমূহ আমাৰ বছৰিত 10% আমাৰ বেতনৰ বৃদ্ধি হয় এই ব্যৱস্থাটো আমাক সময়মতে উপযুক্ত সময়ত উপযুক্তভাৱে আমাক প্ৰদান কৰিব লাগে। আৰু চতুৰ্থ কথা হ'ল যিটো আমাৰ HR পলিচি, আমাৰ দুৰ্ঘটনাৰ বীমা আছে, আমাৰ মৃত্যুৰ বা আমাৰ বেমাৰ আজাৰ, এই পলিচিখিনি আমাৰ ক্ষেত্ৰত লাগু কৰিব লাগে। আমাৰ এইখিনি হ'ল আমাৰ ন্যায্য প্ৰাপ্তি, আমাৰ ন্যায্য দাবী। যিহেতু আমি 24/7 আমি কাম কৰি আছোঁ, আমি গাঁৱে গাঁৱে প্ৰত্যেকটো
আমাৰ ল'ৰা ছোৱালী ঘৰে ঘৰে গৈ আধাৰ কাৰ্ড সংগ্ৰহ, কাৰ বৃদ্ধ পেঞ্চন হোৱা নাই, কাৰ কি হোৱা নাই, প্ৰত্যেকটো ক্ষেত্ৰতে আমি ড'ৰ টু ড'ৰ ছাৰ্ভিচ দি আহিছোঁ। ইয়াত আমাৰ কোনো সময়ৰ বাধ্যবাধকতা নাই। যদি আমাৰ কাম শেষ হোৱা নাই, ৰাতি 12টা বজালৈকেও আমাৰ কাম কৰিবলগীয়া আমাৰ হয়, বা তেনে আমাৰ বহুতো আমাৰ উদাহৰণ আছে। গতিকে আমি পুনৰবাৰ আমাৰ সকলোৰে হৈ সদৌ অসমত যি আমি এই খিলঞ্জীয়া পুত্ৰ বা পুত্ৰীসমূহ আমি যি এই বিভাগক আমি আমাৰ জীৱনৰ এটা সোণালী সুদিন আমি 16-17 বছৰ আমি তেওঁলোকক দিলোঁ, তাৰ প্ৰতিদান হিচাপে আমাক এই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াগৰাকীক আমি পুনৰবাৰ আহ্বান জনাইছোঁ যে আমাক এই নিম্নতম সাধাৰণ দাবীসমূহ তেওঁ পূৰণ কৰক, আমাক মাহী আই দৃষ্টিৰে নাচাওক। আমি ইয়াকে তেখেতৰ ওচৰত বিনম্ৰতাৰে আপোনালোকৰ মাধ্যমেৰে অনুৰোধ জনালোঁ। ধন্যবাদ। এক কথাত আপোনাৰ পৰা এটা উত্তৰ বিচাৰিছোঁ, আচলতে চৰকাৰে কথা দি কথা ৰখা নাই নেকি? ঠিক আমি তেনেকৈও ক'ব লাগিব। আমি বিভাগীয় যিগৰাকী আমাৰ মন্ত্ৰী আছিল, মন্ত্ৰীৰ লগত আমাৰ সঘনাই যোগাযোগ চলিছিল। আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ প্ৰায়ে গৈছিলোঁ, আমি তেখেতসকলৰ লগত আমাৰ সংগঠন হিচাপে আমাৰ যোগাযোগ আছিল। কিন্তু এই 2025 চনৰ যি অক্টোবৰ মাহ, এই অক্টোবৰ মাহতে আমাৰ যি 4 দফীয়া দাবী আছিল, এইখিনি সম্পূৰ্ণ ফুলফিল কৰাৰ কথা আছিল। কিন্তু অক্টোবৰ মাহ পাৰ হৈ গ'ল, আমি কোনো ধৰণৰ সুফল নাপালোঁ। হয়, ইতিমধ্যে শুনিলে সম অধিকাৰৰ কথা কোৱা চৰকাৰৰ দিনত আজি বঞ্চিত লাঞ্ছিত ঠিকাভিত্তিক কৰ্মচাৰী, আৰু এই ঠিকাভিত্তিক কৰ্মচাৰীসকলে আজি নিজৰ ক্ষোভ উজাৰিছে, আৰু চৰকাৰে কথা দি কথা ৰখা নাই, এই অভিযোগ আজি তেখেতলোকৰ। আৰু এই অভিযোগ আজি উত্থাপন কৰিছে, তেখেতলোকে উত্থাপন কৰিবলৈ বাধ্য কৰাইছে চৰকাৰে। আৰু এনেদৰেই প্ৰতিবাদ অব্যাহত আছে ঢেকীয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদত, আৰু এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰি তেখেতলোককো মানৱ হিচাপে জীয়াই থকাৰ যি অধিকাৰ চৰকাৰে পূৰণ কৰিব লাগে, তাৰ কাৰণে দাবী উত্থাপন কৰিছে। ইয়াত আছে আৰু প্ৰতিবাদকাৰী, আমি তেখেতলোকৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে 11 নৱেম্বৰৰ পৰা আজিলৈকে অব্যাহত আছে এই প্ৰতিবাদ, কি ক'ব? ইতিমধ্যে আমি সকলোৱে গম পাওঁ যে অসম জুৰি যি আমাৰ এই ধৰ্মঘট কৰ্মবিৰতি কাৰ্যসূচী চলি আছে, আমি এই বিভাগীয় মন্ত্ৰীৰ ওপৰত আমাৰ কোনো ধৰণৰ আস্থা বিশ্বাস নাই, আমি হেৰুৱাই পেলাইছোঁ। ইতিমধ্যে আমি আমাৰ এই যি দাবী আছে বা আমাৰ যি সমস্যাসমূহ আছে, এই সমস্যা সমাধানৰ কাৰণে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইয়াত হস্তক্ষেপ বিচাৰিছোঁ। তেখেতে আমাৰ যি ঠিকাভিত্তিক কৰ্মচাৰীসকল আছে, সেই আমাৰ দাবীসমূহ যি আছে, এই দাবীসমূহৰ লগত সংহতি ৰাখি তেখেতে আমাৰ লগত এটা আলোচনা মৰ্মে কথাখিনি আগবাঢ়ি আহক। আৰু তেখেতে যিহেতু 4 বছৰ ধৰি আমি তেখেতসকলৰ আলোচনা কৰিব চেষ্টা কৰিছোঁ, যে তেখেতে বিৰত থকা যেন আমি অনুভৱ কৰিছোঁ। সেয়েহে আমি অনুৰোধ কৰিছোঁ যে তেখেতে আমাক এটা তেখেতৰ নিৰ্ধাৰিত সময় স্থান দিয়ক, আমি য'ত নেকি তেখেতক গৈ লগ কৰোঁ আৰু আমাৰ সমস্যাখিনি উত্থাপন কৰিব পাৰোঁ, আৰু সমস্যাখিনিৰ জৰিয়তে তেখেতে সমাধান কৰিবৰ কাৰণে আমাক দৃঢ় প্ৰতিশ্ৰুতিৰে বা আমাক কামখিনি কৰি দিয়াৰ আমি এটা দাবী অনুৰোধ জনালোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে আজি কেইবাদিনো ধৰি নিজৰ দাবীক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু তেখেতলোকৰ লগত এটা টেবিল বৈঠক কৰাৰো সময় নহ'ল জনপ্ৰতিনিধি বা চৰকাৰৰ। ইয়াকে লৈ আজি ক্ষোভ উজাৰিছে, আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ ঢেকীয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা। আৰু এনেদৰেই ঢেকীয়াজুলি উন্নয়ন খণ্ডৰ যিসকল ঠিকাভিত্তিক কৰ্মচাৰী, এই ঠিকাভিত্তিক কৰ্মচাৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে, আৰু তেখেতলোকৰ প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰলৈ আহ্বান, চৰকাৰে সময় সুযোগ ওলাই তেখেতলোকৰ লগত আলোচনাত মিলিত হওক, আৰু তেখেতলোকৰ যি সমস্যা, এই সমস্যাসমূহ সমাধান কৰক, আৰু পুনৰ তেখেতলোকক সেই কাৰ্যালয়লৈ বা কৰ্মস্থানলৈ উভতি যোৱাৰ সুবিধা চৰকাৰে দিয়ক, তাৰে আহ্বান জনাইছে চৰকাৰলৈ। আৰু আমিও আশা কৰোঁ চৰকাৰৰ সুদৃষ্টি নিশ্চয় পৰিব এইসকল ঠিকাভিত্তিক কৰ্মচাৰীৰ ওপৰত, তাৰে আশা ৰাখি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।